Hello guys, good morning. এতিয়া সময় পাইছে পুৱা 6:29 আৰু আমি বৰ্তমান আছো শান্তিপুৰ। এয়া অসম অৰুণাচল সীমান্তৱৰ্তী শান্তিপুৰ, য'ত মানে পাছ বনোৱা হয়। ইয়াত পাছটো এতিয়া বনোৱা অফিচটো 7টামান বজাত খুলিব। আমি এতিয়া অকণমান ৰৈ আছোঁ। আমাক পুলিচ দাদাজনে অকণমান আগত লগ পালে, তো তেওঁলোকে আমাক ৱেইট কৰিব দিছে অকণমান। লগৰ কেইটামানে ভাবিলোঁ যে আনিনীৰ পৰা এটা ৰাইড কৰি অহা হওক, আৰু এই ৰাইডত আছে আমাৰ লগত এয়া পুতু এয়া আছে সুপিছ দা আমাৰ। সুপিছ দা হাই কৰি দিয়ক। আৰু এয়া আমাৰ লগত আছে DK দ্য 411 ৰাইডাৰ, আৰু এইফালে আছে আমাৰ প্ৰাঞ্জল দা। তো এয়াই আৰু ব্লগ বনোৱা ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিতো মানে দেখা যাওক কি হয়। আমি সকলোৱে জানো অৰুণাচল প্ৰদেশত যাবলৈ আন্তঃৰাজ্যিক পাৰপত্ৰৰ দৰকাৰ হয়, ইনাৰ লাইন পাৰ্মিট। আৰু এয়া আমাৰ অফিচটো খুলিলে, এতিয়া সকলোৱে ইয়াত পাছ বনাই আছে। আমি 5জন মানুহ আছোঁ, 5জন মানুহৰ কাৰণে ইয়াত পাছখন বনাই লোৱা হৈছে। আৰু যাওঁতেতো এতিয়া চলাই যাওঁ, মোৰ যিহেতু GoPro নাই, একো তেনেকুৱা ভাল কেমেৰা গেজেটছ নাই, গতিকেলৈ ভিডিঅ' কৰি যাব নোৱাৰিম। য'ত ৰখিম মানে য'ত ৰম তাত ভিডিঅ' কৰি আপোনালোকক জেগাবিলাক দেখাম। চ' বাই বাই। বৰ্তমান আহি পালোহি তিৱাৰী ভিলেজ, আৰু এই তিৱাৰী ভিলেজখন আনিনী যোৱা ৰাস্তাত অৱস্থিত, মায়দিয়া পোৱাৰ আগত। ইয়াতে চবে অলপ ৰেষ্ট কৰিবলৈ লৈছে, কিবা চাহ পানী কিবা কিবি খাই ল'ব লৈছে। ৰামল দা কেনেকুৱা লাগিছে অলপ কৈ দিয়ক। মজা কিন্তু ঠাণ্ডাটো অলপ বেছি। ঠাণ্ডাটো বেছি, য়েছ। এয়া DK খাই আছে বন। বন নহয় নেকি? কি বস্তু মই নাজানো দেই, কি বুলি কয় এইটো? কেক কেক। সুপিছ দাই পানী খাই লৈছে অলপ। আৰু এইখনেই হৈছে তিৱাৰী ভিলেজ, পাহাৰৰ মাজৰ এখন অতি সুন্দৰ গাঁও, সুন্দৰ বস্তি টাইপ। আৰু হাই বেবি। আহি বৰ্তমান পালোহি মায়দিয়াত। এয়া গোটেই স্নো, বৰফ আপোনালোকক ঘূৰাই দিছো, এইবিলাক চাওক, গোটেই বৰফ পৰি আছে চবফালে। অনুভৱটো কৈ দিয়া, কেনেকুৱা লাগিছে বৰফ দেখি পেলাই? বহুত আমি এক্সপেক্ট কৰা নাছিলো ইমান বৰফ পাম বুলি, কিন্তু ভাল লাগিছে বহুত। ভগৱান আমাৰ ওপৰত অলপ মেহেৰবান হৈ গ'ল। মেহৰবানী। ওম নমঃ শিৱায়। আহি পালোহি হুনলি, পাহাৰৰ মাজৰ এখন অতি ধুনীয়া ঠাই। আৰু এয়া হৈছে হুনলি পুলিচ ষ্টেচন। এইফালে আছে এইজোপা কমলা গছ, কমলা লাগি আছে, কেমেৰাত ভালকে দেখি পোৱা নাই। আমি ইয়াতে হুনলিত এতিয়া অলপ মেগী খাই লওঁ বুলি ভাবিছো। ইয়াতে এইখন আছে আপোনাৰ, এইখন মায়া হোটেল। মায়া হোটেলত আমি মেগী বনাব দিছোঁ, তো আমি মেগী খাম। আৰু ইয়াৰ পৰা আনিলে 130 কিলোমিটাৰ আছে, আমি সন্ধিয়া আগে পাই যাম। বাটত আহি থাকোঁতে ভিডিঅ' বনাব পৰা নাই, কাৰণ যিহেতু চলাই অহা হৈছে, ৰাস্তাও বহুত বেয়া হয়। আৰুতো আগতে কৈছোঁৱে, মোৰ তেনেকুৱা GoPro কিবা কিবি কেমেৰা গেজেটছ একো নাই, তো য'ত ৰ'বলৈ পাইছোঁ তাতে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু বহু ঘাট প্ৰতিঘাট, বহুত বেয়া ৰাস্তা, তাৰ মাজত আনিনী পাবলৈ এতিয়াও আমাৰ 100 কিলোমিটাৰ বাকী আছে। কিন্তু এই জেগাডোখৰ মানে বহুত ধুনীয়া দেখি পেলাই ইয়াতে ৰখিলোঁ, আপোনালোকক দেখাই দিছোঁ। কি এটা সুন্দৰ জেগা। এইটো গোটেই পাহাৰটো শিলৰ, এইটোতো শিলৰ পাহাৰ এইটো। আৰু এইফালে এখন নদী বৈ গৈছে। এই তলত আছে এখন নদী, মই আপোনালোকক দেখাই দিম।
আনিনি যোৱা ৰাস্তাত সেইটো এটা লেণ্ডশ্লাইড সংঘটিত হয় ভূমিস্খলন। এয়া JCB লাগি পেলাই মোকলাই আছে ইয়াত। এই গোটেই অঞ্চলটো এইটো এটা অতি ভূমিস্খলন প্ৰৱণ অঞ্চল বুলি ক'ব লাগিব। আগতো বোলে এনেকুৱা জেগা আছে, আমাক দাদা এজনে জানিব দিছে ইয়াত থকা। চাওঁ কি হয়, অলপ টাইম ৱেইট কৰিব লাগিব ইয়াতে। গুড মৰ্ণিং ফ্ৰম আনিনি। কালি বহুত কষ্ট কৰি মেলি আমি ৰাতি আহি আনিনি পালোহি। আহোঁতেও বহুত দেৰি হ'ল, সেইকাৰণে একো ব্লগিং কৰা নহ'ল আৰু আমি বৰ্তমান আছোঁ এটা কেম্প ছাইটত। এইকেইটাত ইয়াতে আনিনিত এটা লজ আছে, নামটো হৈছে আৱা লজ, আৰু আৱা লজৰে হৈছে এইকেইটা কেম্প ছাইট। বাহিৰে বৰ সুন্দৰকৈ বনাই থৈ দিয়া আছে। আমি দুটা কেম্প লৈছোঁ ইয়াতে। কুঁৱলী পৰি আছে, বতৰ ফৰকাল। কালি ৰাস্তাত আহোঁতে বৰষুণো পালোঁ। কালি কষ্ট হ'ল, কিন্তু কষ্ট হ'লেও আচলতে এইটোৱে মজা, কষ্টটোৱে মজা। ডেষ্টিনেশ্যন পাবলৈ যিটো হেঁপাহ, সেইটো আমি পালোঁ। এইফালে DK ফটো শ্বুট কৰি আছে, আৰু আমাৰ সুপিছ দাই বনাই আছে চাহ আমুল তাজাৰ সৈতে। সুপিছ দা, কেনেকুৱা অনুভৱ আনিনি আহি? অনুভৱ অতি মনোৰম। আজি বতৰো বহুত ফৰকাল। DK, আনিনিৰ বিষয়ে কি ক'বা? আনিনি আহি ভাল লাগিলে। ভাল লাগিলে, যথেষ্ট এটা সুন্দৰ জেগা। আমি আকৌ আহিম নে ভৱিষ্যতলৈ? আহিম কেতিয়াবা, 2-3বাৰ আহিম। পুতু, কি ক'বা তোমাৰ অনুভৱ আনিনি আজি ৰাতিপুৱা? আনিনি আহিটো ভালে লাগিলে। অল ৱেডাৰটো অলপ ঢকা দি দিলে আৰু ৱেডাৰটো ঢকা দি দিলে। এইফালে প্ৰাঞ্জল দাই গাটো ধুব বোলে এতিয়া। গা নোধোৱাকে ব্ৰেকফাষ্ট নকৰে। এইখনে হৈছে মোৰ মৰমৰ বাইকখন, হিমালয়ান 450, যিখনে কালি মোক শদিয়া চাপাখোৱাৰ পৰা আহি আনিনি পোৱালেহি। ৰাস্তা এনেকুৱা, গোটেই বাইকখন সেইকাৰণে লেতেৰা হৈ গ'ল, গোটেই বালি লাগিলে। কিন্তু একো নাই, এষাৰ কথা আছে, when your Himalayan gets dirty, you are on the right way. So, get dirty. এইখন হৈছে আমাৰ DKৰ বাইক, হিমালয়ান 411 এখন, আৰু এইখনো গেট ডাৰ্টি হৈ আছে বুলি ক'ব লাগিব। মানে হিমালয়ানবিলাক যেতিয়া লেতেৰা হয়, মানে সিহঁতে প্ৰকৃত জেগাত যায় আৰু মানে। তো এইখন মানে এতিয়া প্ৰকৃত জেগাত আছে আৰু তেনেকুৱা। তো আনিনিৰ বতৰবিলাক এনেকুৱা, অলপ আগত ৰ'দ ওলাই আছিলে, ফৰকাল হৈ আছিলে, এতিয়া আকৌ ঠাণ্ডা হৈ গ'ল। আৰু এইখন হৈছে আমাৰ সুপিছ দাৰ বাইক, ৰয়েল এনফিল্ড হাণ্টাৰ 350, আৰু এইখনো হৈছে লেতেৰা হৈ আছে। মানে দুখন হিমালয়ানৰ মাজত আছে যে, তো ভাবিলে ময়ো গেট ডাৰ্টিয়ে হৈ যাওঁ। তো বাইককেইখনে আমাক কালি বহুত ভাল পাৰফৰ্মেঞ্চ দিলে, বহুত ধুনীয়াকৈ আহি পেলাই আমি আনিনি পোৱালোহি বাটত একো প্ৰব্লেম নোহোৱাকৈ। তো ৰয়েল এনফিল্ড বস্তুটোৱে হৈছে এনেকুৱা, এডভেঞ্চাৰৰ কাৰণে প্ৰস্তুত কৰা বাইক। আৰু এইফালে বিভিন্ন ধৰণৰ কথা বতৰা পাতি আছে আনিনিৰ পৰিৱেশৰ মাজত। আমাৰ পুতুৱে ভাবি আছে যে আজি বহুত জেগা ফুৰিবলৈ যাম, হয় নাই পুতু? হাই ছাৰ। আনিনি ইজ এ ভেৰি বিউটিফুল প্লেচ। আৰু দিবাং ৱাইল্ড লাইফ চেংচুৰী বুলি যিখন ৱাইল্ড লাইফ চেংচুৰী আছে, সেই ৱাইল্ড লাইফ চেংচুৰীখনো আনিনিতে অৱস্থিত। তো সেইখনটো এক্সপ্ল'ৰ কৰিম বুলি আহিলে আমি বেলেগকৈ আহিব লাগিব। কেম্প ছাইটৰ যিগৰাকী অ'নাৰ, তেখেতে আমাক ৰাতিপুৱা গৰম পানী দি থৈ গৈছেহি। আৰু এয়া আমাৰ DK লৈ আহিছিলে এইবিলাক বিউটেন গেছ কেন লৈ আহিছিলে, আৰু ইয়াত কণী বইল হৈ আছে এতিয়া। আমি এতিয়া কণী খাম, মেগী খাম, তাৰপিছত আমি গুটকা খাম, তাৰপিছত আমি ফুৰিব যাম। য়েছ, দেটছ দ্য স্পিৰিট। গুটকা ইজ ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। মানে কি ক'ম আৰু, ছটা মতা আদমি হো জিন্দগী মে জো হে কুছ ভি ছুপানা নেহি হে, গুটকা খাতা হো তো খাতা হো। গুটকা ইজ এ হিলিং এজেণ্ট। তো মই গুটখাটো ছাপোৰ্ট কৰা নাই একচুৱেলি। গুটকা বস্তুটো আপোনালোকে নাখাব। গুটকা আমাৰ শৰীৰৰ কাৰণে অতি এবিধ অপকাৰী বস্তু। মুখৰ কেঞ্চাৰৰ মেইন কাৰণেই হৈছে গুটকা। এতিয়া খোৱাৰ অভ্যাস হ'ল, সেইকাৰণে খাই আছোঁ, কিন্তু এৰিবলৈ চেষ্টা কৰি আছোঁ। নিশ্চয় এৰিম, কাৰণ মানুহৰ উইল পাৱাৰতকৈ ডাঙৰ বস্তু এই পৃথিৱীত একো নাই।
এয়া আমি বৰ্তমান আৱা কেম্প এৰিছোঁ। তো আমি এতিয়া প্ৰথম যাম ইয়াত যোনটোত আনিনি বুলি লিখা আছে সেইডোখৰ ওচৰলৈ যাম, আৰু তাৰপিছত আমি যাম ব্ৰুনি। Yo, Subisda, safe ride. Chalo. Safe ride, brother. Let's go. So, thank you, our camp, for your good hospitality. Bye-bye. এইটো হৈছে ITBPF Chhattisgarh, heads off into Tibetan Border Police. বৰ্তমান আহি আছোঁ ব্ৰুনি বুলি জেগাটোত, আৰু আমাৰ এখন DK 411খন অকণমান প্ৰব্লেম দিছিলে, কিন্তু এতিয়া ঠিক হৈ গৈছে। DK অল ক্লিয়াৰ? অল ক্লিয়াৰ। য়েছ। আমি বৰ্তমান আহি পাইছোঁ এখন ভেলী, যিখনৰ নাম হৈছে এ ভেলী। কি সুন্দৰ! ৱাও, বিশ্বাসে হোৱা নাই যে মোৰ চকুৰ আগত এনেকুৱা এখন ভেলী দেখি আছোঁ মই। এতিয়া য'ত আছোঁ সেইটো হৈছে দিবাং ৱাইল্ড লাইফ চেংচুৰী এৰিয়া, আৰু এয়াই হৈছে আনিনিৰ সৌন্দৰ্য। চাৰিওফালে কেৱল বৰফ থকা পাহাৰ, ৱাটাৰফল। আমি বৰ্তমান আহি পালোহি চিকু কেম্প। ছ'চিয়েল মিডিয়াত সদায় ভাইৰেল হৈ থকা, সদায় দেখি থকা চিকু কেম্পটো এতিয়া নিজ চকুৰে চাম। আমি যোনটো কেম্পত আছিলোঁ তাৰ বাইদেউজনীয়ে জানিব দিয়া মতে বৰ্তমান এইটো কেম্পটো বন্ধ কৰি থৈছে, ইয়াত থকা মেলাৰ ব্যৱস্থা নাই এতিয়া, কিন্তু আমি চাই যাম আৰু কেম্পটো, আৰু ইয়াৰ ওচৰৰ পাজৰৰ এনভাইৰনমেণ্ট অলপ দেখাই দিছোঁ। কি এক সুন্দৰ দৃশ্য। তো এয়াই হৈছে চিকু কেম্প। আমি আহি পালোহি ব্ৰুনি, আৰু ইয়াৰ পৰা আগলৈ যাব নিদিয়ে। এইটো মিলিটাৰী এৰিয়া হয়। এইটো ইয়াতে এই বাইককেইখনৰ আগতে চেক পোষ্ট আছে। এইটো ITBPFৰ কেম্প হয়, এইটো ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ ফ'ৰ্চ। তো ইয়াৰ পৰা বোলে 1 কিলোমিটাৰ পৰা আগত গৈ পেলাই ৰাস্তা শেষ হৈ যায়। তো সেইটোৱে আৰু ইয়াত বেছি ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ মন নাই। মিলিটাৰী এৰিয়া, নেশ্যনেল ছিকিউৰিটি কথাও থাকে, তথাপি অকণমান দেখাই দিছোঁ আপোনালোকক।
ইয়াত 3 দিনমানৰ আগত স্ন'ফল হৈছিল বোলে, এইবিলাক স্ন' পৰি আছে ইয়াত, বৰফ। মৰ্নিং গাইজ, গুড মৰ্নিং ফ্ৰম ড্ৰিয়াফ্ৰা কেম্প আনিনি। অলপ পিছতে আমি আনিনিৰ পৰা ধেমাজি অভিমুখে ৰাওনা হ'ম। আজি আমাৰ শেষৰটো দিন। এইফালে ইয়াত DK মেগী বনাই আছে, প্ৰাঞ্জলে মেগী খাই আছে। এইটো হৈছে ড্ৰিয়াফ্ৰা কেম্প। ইয়াৰ পাৰতে ড্ৰি ৰিভাৰখন আছে, য'ত বৰ্তমান বহুত কুঁৱলী, একো দেখি নাপায়। এটা বহুত ধুনীয়া কেম্প চাইট। তো এতিয়া মেগীটো খাই লওঁ, মেগীটো খাই অলপ পেকিং কৰিব আছে, কৰি মেলি আৰু আমি ৰাওনা হ'ম। তো আনিনি আহি বহুত ভাল লাগিলে। আনিনি ইজ এ ভেৰি বিউটিফুল প্লেচ। আৰু শুই উঠিছোঁ পোনে, কেনেকৈ কি ক'ম একো ভাবি পোৱা নাই। সেই ভিডিঅ'টো চাই কেনেকৈ জনাব, কমেণ্টত লাইক কৰিবলৈ নাপাহৰিব, এণ্ড টু ছাবস্ক্ৰাইব।